নমস্কাৰ বন্ধুসকল। জিবলি আৰ্ট এটা ট্ৰেণ্ডিং চলি আছে বৰ্তমান ছ'চিয়েল মিডিয়াত। তাৰ বিষয়ে কেইটামান কথা কিছুমান বিষয়ে আলোচনা কৰোঁ। জিবলি আৰ্ট প্ৰথমতে ষ্টাৰ্ট কৰিছিলে জাপানীজ ব্যক্তি এজনে, হায়াও মিয়াজাকি নামৰ ব্যক্তিজনে আৰম্ভ কৰিছিলে 1985-ত। তেতিয়া তেওঁ সেইটো হাতেৰে ড্ৰ কৰিছিলে আৰু সেইটো এটা আপোনালোকে সকলোৱে দেখিছে চাগে এটা আৰ্ট ফৰ্ম হয়, এটা কাৰ্টুনৰ নিচিনা হাতেৰে বনোৱা হয়, য'ত নেকি এখন 2013 ফিল্ম আছে। সেই ফিল্মত এটা চিন আছে, মই চিনটো বাৰু লগাই দিম যদি পাৰোঁ। সেই চিনটো 4 ছেকেণ্ডৰ চিন আছিলে। সেইটো বনাবৰ কাৰণে তেওঁক প্ৰায় এবছৰ সময়ৰ দৰকাৰ হৈছিলে, কাৰণ হাতেৰে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো ডিটেইলছ মাইনিউটলি ব্যৱহাৰ কৰিব লাগে। কিন্তু বৰ্তমান AIৰ জৰিয়তে সেইটো আমি তৎক্ষণাত মাত্ৰ 1 ছেকেণ্ড এটা ক্লিকৰ জৰিয়তে আমি বনাই ল'ব পাৰোঁ, বা আমি সকলোৱে বিভিন্ন ধৰণে বনাইছোঁ। এতিয়া যিকোনো এপ হওক, বা মই এয়াৰ ওপৰত আগতেও ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে ভিডিঅ'টো। গতিকে AI কিয় আমাক ফ্ৰীতে জিবলি আৰ্ট বা জিবলি আৰ্ট যি বুলি কয় আপুনি কিয় বনাই দি আছে? তাত এপবিলাকৰ কি লাভ? একচুৱেলি AI বৰ্তমান এটা ডেভেলপিং ষ্টেজত আছে, আৰু এই ডেভেলপিং ষ্টেজত বহুতখিনি ডাটাৰ দৰকাৰ। চ' যেতিয়া আমি তেনেকুৱা নিজৰ ফেচখন দি বা এখন যিকোনো ফটো এখন AIত আপলোড কৰি আমি যেতিয়া তাৰ পৰা জিবলি আৰ্ট এটা বনাওঁ, সেই ডাটাখিনি AI ষ্ট'ৰ কৰি লয়, আৰু সেই ষ্ট'ৰ কৰি লৈ AIটো আৰু বেছি ডেভেলপ হয়, AI আৰু বেছি স্মাৰ্ট হয়। এতিয়া চাবচোন, আমি যিকোনো এটা AIৰ জৰিয়তে আজিকালি ফটো ক্ৰিয়েট কৰিব পাৰোঁ। জাষ্ট আমি প্ৰম্পট এটা দিলে, প্ৰম্পট মানে কি, আমি এটা জাষ্ট আমাৰ নৰ্মেল ভাষাত ক'বলৈ গ'লে অৰ্ডাৰ এটা দিলেই, প্ৰপাৰ লেংগুৱেজত যেতিয়া আমি অৰ্ডাৰ এটা দিওঁ, তেতিয়া AI আমাক ফটো এখন বনাই দি দিয়ে। গতিকে তেওঁ কেনেকৈ জানিলে যে আমি কোৱা কথাখিনি তেনেকুৱাই হ'ব, সেই ফটোখনৰ নিচিনাই হ'ব? গতিকে এই যিবিলাক ডাটা কেপচাৰ কৰে AI কোম্পেনীবিলাকে বা AI ছফ্টৱেৰবিলাকে, তেওঁলোকে সেই ডাটাবিলাক ইউজ কৰিয়ে মানে আমাৰ ভৱিষ্যতে যিবিলাক দৰকাৰী হ'ব AIৰ জৰিয়তে, সেইবিলাক প্ৰস্তুত কৰি দিয়ে। গতিকে ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে জনাব, আৰু আপোনালোকে জিবলি আৰ্ট ট্ৰাই কৰিলে নে নাই, ট্ৰেণ্ডিঙত গ'ল নে নাই, সেইটোও জনাব নিশ্চয়। ধন্যবাদ।